হ'ব আৰু শুই উঠি ব্যায়াম কৰি থাকোঁতে বেলি মূৰৰ ওপৰত উঠিব মম্মীয়ে চাহ বাকিব পায় মুখ হাত ধুই চাহ খাই পঢ়া টেবুললৈ লৈ যা নহয় ৰাতিপুৱা ব্যায়াম নকৰিলে দিনটো কিবা ভালে নালাগে তই কৰিবিচোন দিনটো ভাল লাগি থাকিব লাহে লাহে একেবাৰে গাভৰুজনী হৈ পৰিবি বুলিছো নহয় এই বয়সত মোৰ আৰু ব্যায়াম কৰাৰ দিন আছে নেকি হ'ব মাক পুতেকৰ ধেমালি শেষ হ'ল যদি চাহ খাবলৈ আহিব লাগে মই কিন্তু চাহ চেঁচা হ'লে আকৌ গৰম কৰিব নোৱাৰো দেই শুনিলি জীয়াৰ কথা শুনিলি তই মই ফূৰ্তি কৰা তাই দেখিবই নহয় অমা এই কিজানি সোনকালে বিয়া দি দিলেহে আমি ফূৰ্তি কৰিব পাৰিম হৈছে মোক কোনে বিয়া দিয়ে দেখিম নহয় মই কিন্তু মাক এৰি নাযাওঁ তোৰ মন গৈছে যদি বান্দৰী এজনী বিয়া পাতি আন কি কলি বান্দৰীক বিয়া পাতিব লাগে দেখিছনে এডালে কি কৰে ইমান জোৰকৈ ধৰে ছোৱালী মানুহৰ হাত কোমল বুলি নাজানা নেকি চাওঁচোন তেতিয়াহ'লে হ'ব এতিয়া ধেমালি কৰা সময় নহয় বল চাহ খাই পঢ়া টেবুলত বহগৈ মই ভাতত লাগোগৈ বল মম্মী চাহ চাগে চেঁচাই হ'ল বল চাহৰ কেঁচা মাছৰ চেঁচা চাহৰ কেঁচা মাছৰ চেঁচা কোনোবা ডাঙৰ মানুহ এজনে কৈছিল যেন পাওঁ দেই বৰ লায়েকৰ কথা কৈছিল আকৌ দেই দুটা চাকে একেলগে খাবলৈ বৰ ধুনীয়া হ'ব নহয়নে ছাৰ তই পইচা নাগাবিচোন চাহৰ চেঁচা মাছৰ কেঁচা খাবলৈ আটাইতকে বেয়া এবাৰ মোৰ কি হ'ল বুজিছ মই তেতিয়া তোৰ চাইনা বৰ্ডাৰ কি হ'ল মানে গেছ মানে গাখীৰ গেছত গাখীৰ দি থৈ আহিছিলোঁ পৰিবই পাই ভাল কথা এটা ক'বলৈ গ'লে তহঁতে গুড মৰ্ণিং দেউতা গুড মৰ্ণিং মাই চান কিমান দূৰ পালাগে নাই বেছি দূৰ যোৱা নাই এই নামঘৰৰ কাষেদি গৈ স্কুল হৈ তুমি নাই মই ইমান ডাঙৰ ট্ৰেক লোৱা নাই আগৰ কথা বেলেগ আছিলে আগতে এবাৰ মই আৰু মেজৰ চুৰি জগিঙৰ সময়ত কম্পিটিশ্যন লাগে মেজৰ চুৰিয়ে এই দেউতা এই আশাক দেখা নাই তাই উঠি চাগে ধূপ চাগে দি আছে তাৰ পাছত কি হ'ল শুনা ৰ'বাচোন মই তাইক মাতো এই আশা 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 গুড মৰ্ণিং পাপা এই যে মোৰ আইজনী গুড মৰ্ণিং এই হিৰো গুড মৰ্ণিং আমাক যে ফিকা গুড মৰ্ণিং তোৰ সেই ঘামেৰে টেপটেপীয়া গাল দুখনত চুমা নাখাইহে পাৰিছো কি কলি ক'তনো কৈছো মই কিন্তু এতিয়া কম মানে এইবোৰ এতিয়া আকৌ চাহৰ চেঁচা আৰু মাছৰ কেঁচা হ'বগে চাহৰ চেঁচা মাছৰ কেঁচা সেইটো আকৌ কি বাদ দিয়া এটা এম্পাজিৰ কথা এই নালাগে নন্দ মই বাকিছো তই পাকঘৰত লাগ গৈ যা মই আজি অলপ সোনকালে যাব লাগিব ভাত খাই যাবা নালাগে ৰুটিকে কৰগৈ যা ঠিক আছে তুমি ৰেডি হোৱা মই একদম গৰম ৰুটি বনাই দিম হ'বতো হ'ব সোনকালে মানে ক'লৈ যাবি বৰবাম বাগিচাত এটা চাপ্লাই দিছো তাৰ মেনেজাৰজনক লগ কৰি আহিব লাগে বল নন্দ ময়ো তোক সহায় কৰি দিওঁগৈ ব'লা এটেনশ্যন বাই মোৰ লেফ্ট ৰাইট কি হ'ল দেউতা নাই এনেই মাৰলে হঠাৎ মনত পৰি গ'ল মাৰে যদি আশাৰে দেখিলেহেঁতেন মাৰে যদি দেখিলেহেঁতেন জন্মতে এৰি থৈ যোৱা আশা আজি ইমান ডাঙৰ হ'ল দেউতা কিয় দুখ কৰিছা মা নাই যদিও মায়ে ওপৰৰ পৰা সদায় আমাক চাই আছে আৰু দেউতা তুমিতো আমাক
কেতিয়াও মাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই। তথাপি মনটোৱে মাজে মাজে আমনি কৰে অ'। তহঁত দুটা ডাঙৰ হৈ আহিছ, তথাপি তহঁতৰ দায়িত্ব যেন মই সম্পূৰ্ণ ল'ব পৰা নাই। কি যে কোৱা দেউতা, ইউ আৰ দ্য বেষ্ট ফাদাৰ ইন দ্য ৱৰ্ল্ড। তুমি আমাক যি মৰম দিছা, যি চেনেহ দিছা, সেয়া আন কোনেও দিব নোৱাৰে। অ'কে, বাদ দিয়া সেইবোৰ কথা। চাহ খাব লাগে, গা ধুব লাগে, তাৰ পাছত ওলাব লাগে। বুজিছা ৰেৱতী, এই গাঁৱৰ ভাওনা সভাখন পাতিবলৈ থিৰ কৰি পেলালো। পিছে ভাওনা নাটমালাৰ পিছত আখৰালৈ ভাৱৰীয়াবিলাক নহাই হ'ল। কেতিয়ানো আখৰা কৰিব? ইফালে সবাহৰ দিন চমু চাপি আহিলে। তাকে বোলো মৰমৰ ওচৰলৈ গৈ কিবা এটা আলোচনা কৰোঁগৈ আৰু। এই মৰমৰ কথা এই গাঁৱৰ ডেকাবোৰে বৰ মানে নহয়। মানেতো সিনো এতিয়া কেনি গ'ল? সি ভাতকেইটা খাই কলেজলৈ ওলাইছে। এইবাৰ সি কোনিয়ে পালেগৈহে। ডিগ্ৰী ফাইনেল দিব। দেউতাক নোহোৱা ল'ৰা। কেতিয়াবা মোৰ চিন্তাতে টোপনিয়ে নাহে। পঢ়ি শুনি যদি চাকৰি এটা নাপায় কি হ'ব? আধি ধানেৰে বছৰটো চলাই দিগদাৰ। মাজে সময়ে মোমায়েকৰ ঘৰৰ পৰা সহায় কৰি থাকে বুলিহে। সিও গধূলি দুটামান টিউশ্যন যোগাৰ কৰি লৈছে। তাৰে তাৰ পঢ়াৰ খৰচেই নোলায়। অলপতে আৰ্মি ইণ্টাৰভিউ এটাও দিছিলে, পাছো কৰিলে। পিছে দেখোন খবৰ কেতিয়াবা আহিব বুলি কৈছিলে, এতিয়ালৈকে অহা নাই। আহিব বুজিছা, আহিব। হেৰা ঈশ্বৰ আছে নহয়। হা, এদিন দেখিবা তোমাৰ মৰমে তোমাৰ নাম উজ্বলাবই। হা, হেৰা আমি দেখি আছো নহয়। গাঁওখনৰ ভিতৰতে সিয়েইটো সকলোতে আগৰণুৱা। হা, পঢ়াই শুনাই খেলাই ধূলাই। হা, ভাওনা সভা বিহু এই আটাইবোৰতে গাঁওখনত সি নহ'লে একো নহয় দেখোন হে। কি নহ'লে নহয় নৰম দাইটি? কথাকে কৈছো অ' বোপাই, আমি তোৰ ওচৰলৈ আহিলো এই ভাওনাখনৰ কাৰণে। কিয়, কি হ'লনো? ভাওনা হ'ব আৰু সময়মতে। সেইটো বুজিছো, কিন্তু আখৰা হ'ব কেতিয়া? সেইটো কথা আপুনি সেইবোৰ চিন্তা কৰিব নালাগে। মই সকলোকে বচনবোৰ মুখস্থ কৰিবলৈ দিছোঁ আৰু অহা সোমবাৰৰ পৰা নামঘৰত আখৰা আৰম্ভ হ'ব। মুখস্থ আখৰাৰ মাজতে নহ'ব জানো? হ'ব, কিন্তু দেৰিকৈ। মই এবাৰ সকলো ল'ৰাকে কৈছোঁ, সকলোৱে যাতে ঘৰতে বচনবোৰ মুখস্থ কৰি আহে। আখৰা সময়ত যাতে নাটকৰ পৰা কৈ থাকিব নালাগে। এইবাৰ চাব, আমাৰ ভাওনাই গোটেই অঞ্চলটোতে নাম কৰিব। সকলো তোৰ ওপৰতে বুজিছ। পিছে দ্ৰৌপদী আৰু উত্তৰাৰ বচন কাক দিলেও? দ্ৰৌপদী উত্তৰা এইবাৰ ল'ৰাক নিদি ছোৱালীক দিব নোৱাৰিনে? পাৰি, কিয় নোৱাৰি? অৱৰ্তা, এইবাৰ ছোৱালীৰ বচন ছোৱালীকে দি বুলি ভাবিছোঁ। ঠিকে হ'বনে? ভাল হ'ব জানো? কোনোদিন নোহোৱা কাম এটা। নৰাম দাইটি, সকলো কামেই এদিন প্ৰথম হয়। আৰু এদিন চাব, আমি প্ৰথম আৰম্ভ কৰিলে গোটেই মৌজাতে আমাৰে আৰ্হি ল'ব। কি কয় বৰদেউতা? পাৰি, ময়ো কথাটো নভবা নহয়। তহঁত ডেকা মুখা আগবাঢ়িলে আমি হয় ভৰ দিব পাৰোঁ নহয়, নে কি কোৱা? এই ডেকাবোৰে জোৰ দিলে হ'ব। আজি আকৌ মই নামঘৰত কথাটো উলিয়াম বুলিহে ভাবিছো। বঢ়িয়া, মুঠতে এবাৰ ভাওনা চাবলৈ ৰাইজৰ সুত বব। নে কি কয় বৰদেউতা? মই যাওঁ দিয়ক, কলেজলৈ দেৰি হৈছে। আপোনালোক ঠিক আছে, ঠিক আছে। মোৰো দেৰি হ'ব, আপোনালোক বহক, মই যাওঁ। যোৱা 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 যোৱা। সেই নহয়, আমি উঠোহে নেকি আৰু? ৰ'ব, চাহ এটুপিকে কৰোঁগৈ, খাই যাওক। নাহৰি, ঐ, বল, আজি তোক মই স্কুলত নমাতিম। উঠ, কেৰিয়াৰটো। ইছ, নগৈহে পাৰিছোঁ। তোৰ কেৰিয়াৰ তোৰ পটেশ্বৰীকে বহুৱাই ল'বি। হয় নেকি? সুবিধা দিলে সুবিধা নলওঁ ন? ঠিক আছে, আমিনো কি কৰিম? আমাক সুবিধা নালাগে। যোৱা যোৱা, তুমি আহিবা বুলি কাৰোবাৰ চাগে চকু বিষাই গৈছে। ঐ, কাৰ চকু বিষাইছে? হ'ব হ'ব, সি যেন নাজানেহে। যোৱা যোৱা, দেৰি হ'ব। আমাৰ স্কুল সৌৱাহে, তোমাৰ কলেজ চাওঁ ন। কলেজৰ পৰা আহি তোক মই হিচাপ লৈ আছোঁ। হ'ব হ'ব, যোৱা। জানো, মোৰ দেখোন গৰম লগা নাই। এনেকুৱা সময়তে ভোক পিয়া গৰম ঠাণ্ডা একো নালাগে। চা, তহঁতে এনেকৈ কথাৰে কাট মাৰি থাকিলে মই কিন্তু আৰু তহঁতৰ লগত নাহোঁ। এই বেয়াই পালে নেকি? ঠিক আছে, আজিৰ পৰা নকওঁ বাৰু, কিন্তু আশা কথাবিলাক শুনি তোৰ সঁচাই বেয়া লাগে নেকি?
যা এইজনী কি কি যে কথাবোৰ কৈ থাকে। ঐচা তহঁত দুটা এনেকৈ চকুৱে চকুৱে চাই থাকোঁতে বুঢ়া হবিগৈ। চাচোন ঐ ক্লাছ 9ৰ পৰা তই মৰম ককাইদেউ মনৰ কথা কম কম বুলি থাকোঁতে এতিয়া আহি ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ পালেহি। বাদ দে ইমান গৰমত ৰৈ থকাতকে এতিয়া আমি আগবাঢ়োবই। ঐ মাধৱ গম পাইছা নাই কি আজি নপামৰ নৰহৰি মাষ্টৰৰ জীয়েকৰ বিয়া নহয়? তোক বিয়ালৈ মাতিছে নেকি? নাই মতা নাই, কিন্তু পাক এটা মাৰিব লাগিব। দৰা বোলে চহৰৰ, গতিকে চহৰৰ দৰা চাবলৈ গাঁৱৰ মানুহটো বহুত দেৰিলৈকে তাত থাকিব। আৰু কোৱা শুনিছো বোলে এইবাৰ তাত হেনো ভিডিঅ' ৰেকৰ্ডিং হ'ব। আৰু সেইবোৰ এৰিতো গাঁৱৰ মানুহ কেতিয়াও সোনকালে ঘৰলৈ নাযায়। ঐ তই এটা কাম কৰিবি, দৰা অহাৰ লগে লগে বিয়া ঘৰত তই এটা ছাৰ্ভে কৰিবি, কাৰ ঘৰৰ মানুহ আছে আৰু কাৰ ঘৰৰ মানুহ নাই। যাৰ মানুহ সকলোবিলাক আছে সিহঁতৰ ঘৰতে আজি নামষাৰ গাব লাগিব। মই গোটোৱা তথ্য মতে মাজগাঁৱৰ টেপৰ চুকৰ ৰমা মণ্ডলৰ মোমায়েকৰ পিতেক দৰা। ৰমা মণ্ডল আৰু নৰহৰি মাষ্টৰ তোৰ হৰিভকত। গতিকে ৰমা মণ্ডলৰ গোটেইবোৰ মানুহ আজি ৰাতি ভোজ ভাত খাবগৈ বিয়া ঘৰত। গতিকে তয়ে ময়ে ভোজ ভাত খাম মণ্ডলৰ ঘৰত। বঢ়িয়া হ'ব বঢ়িয়া হ'ব। তই দৰা কলতলৰ পৰা ৰভাতলি পোৱাৰ লগে লগে গুচি আহিবি। মই সেই টেপৰ চুকৰ টাৰ্ণিংটোতে ৰৈ থাকিম। সা সঁজুলিবোৰ কেতিয়া আনিবি? লগতে থাকিব আকৌ। কোনোবাই দেখিলে? নেদেখে। হেৰ টেপৰ চুকৰ সেই জয়াল ঠাইখনত কোন মানুহে চাবলৈ যাব? দেখিলেই যেনিবা ওচৰতে হাবি আছে সোমাই দিম। তেতিয়াহ'লে মই আহিলে তই কেনেকৈ গম পাবি? কেনেকৈ গম পাবি? ঐ তই তাৰ পৰা ওলাই আহি নিজে নিজে ক'লেই হ'ল দৰাটো কিন্তু বৰ বঢ়িয়া দেই, হাইলা ৰাৱণ। বাছ কি হ'ল? ৰাৱণ নহয় ধুনীয়া হ'লে কাৰ্তিক বুলিহে কয়। একে কথা, একো নহয় দে। ৰাৱণ বালি সুগ্ৰীৱ জয়দ্ৰত কিবা এটা ক'লেই হ'ল আৰু। সেইটো কি ডাঙৰ কথা? মুঠৰ ওপৰত আমাৰ ইচাৰাটো হ'ব লাগে সমজ গয়া। আচ্ছা তো হাম চলতে हैं, फिर कब मिलोगे? जब भी तुम कहोगे। आधी रात को कहाँ? वहाँ जहाँ कोई आता जाता नहीं है। त्या परसुक में লগৰ সব ছোৱালী যাব কাৰণেহে ওলাইছো, মই কিবা অকলে যাম নেকি? মই কৈছোঁ নহয় যাব নোৱাৰা বুলি। পঢ়া শুনা নাই, ফুৰিবলৈ যায়। হেৰৌ তহঁতৰ শিক্ষামূলক ভ্ৰমণ কি সেয়া মোৰ জনা আছে। বাছৰ সন্মুখত কাপোৰত লিখা থাকিব শিৱসাগৰ কাজিৰঙালৈ শিক্ষামূলক ভ্ৰমণ। তাৰপিছত গড়ৰ খৰ্গ কেইটা বুলি সুধিলে তাকে ক'ব নোৱাৰো। সব সময়তে গড় নেদেখিব পাৰে, আৰু নেদেখিলেনো খৰ্গ কেইটা আছে কেনেকৈ ক'ব? চুপ থাক। শিক্ষামূলক ভ্ৰমণৰ আঁৰত কি শিক্ষা হয় সেয়া মোৰ জনা আছে। পাছত আমি সকলো এবাৰ কাজিৰঙা ফুৰি আহিমগৈ। হৈছে আৰু তেনেকৈ তোমাৰ লগত যিমান ফুৰিছোঁ দেখা আছে, আৰু গ'লেও মই বৰহে হ'ব লাগিব। মই যামেই। চা মমি, মই কৈছোঁ নহয় তই যাব নোৱাৰা বুলি। মন গ'লেই ওলৈ তলৈ যাবি। ক'তনো ওলৈ তলৈ গৈছোঁ? লগৰ চব যাব কাৰণেহে। তোৰ লগৰবোৰ আৰু তোৰ মাজত পাৰ্থক্য আছে। সিহঁতৰ আৰু আমাৰ আৰ্থিক অৱস্থা একে নহয় নহয়। লাগ বুলিলেই মই টকা ক'ৰ পৰা দিম? কত হাতযোৰা মাৰি মাৰি মই ঘৰখন চলাইছোঁ। ককাইলৈ মন কৰিছোঁ কলেজৰ পৰা আহিয়েই সি টিউশ্যন কৰিব। অত দূৰ চাইকেল মাৰি চহৰলৈ অহা যোৱা কৰি আকৌ টিউশ্যন। তাৰ ভাগৰ নালাগে? কষ্ট নহয়? কিন্তু কিয় সি টিউশ্যন কৰে গ'ল? তালৈ মন কৰিছনে? কলেজৰ ইউনিফৰ্মযোৰৰ বাহিৰে এযোৰ ভাল কাপোৰ পিন্ধা তাক দেখিছনে? মৰম, তই কেতিয়া আহিলি? দাদা কি হ'ল মা? নাই একো নাই। ইহঁতৰ স্কুলৰ পৰা কাজিৰঙালৈ কিবা শিক্ষামূলক ভ্ৰমণ এটা যাব। মই কৈছোঁ নালাগে যাব। আৰে তাই কিয় নাযাব? যাব ন মমি? মই নাযাওঁ দাদা, এতিয়া আৰু মোৰ ইচ্ছা নাই। পাছত মই তোৰ লগত কেতিয়াবা কাজিৰঙা চামগৈ। কি কিয় কনিছে কচোন? হয় নাকানিবি বুলি কৈছো না পাগলী। মই আছো নহয়, তই কিয় নাযাবি? যাবি। এতিয়া ক তোক কিমান টকা লাগে? নাই মই নাযাওঁ। এক চৰ খাবি। ক কিমান লাগে মোক ক। 200 টকা। কি? মাত্ৰ 200 টকাৰ বাবে তোৰ ইমান চকুলো? ঠিক আছে, মই তোক টকা দিম। কেতিয়া লাগে? পৰহিলৈ 100 টকা এডভান্স দিব লাগিব, আৰু বাকী 100 টকা আগদিনাখন দিলেই হ'ব। ঠিক আছে, মই তোক পৰহিলৈ 100 টকা দিম। এতিয়া জানা বিৰাট ভোক লাগিছে, ভাত খাওঁগৈ ব'ল।
টকা তই ক'ৰ পৰা দিবি? নহয়, যোৱা 2 মাহমান অন্তৰংগ নামৰ আলোচনীখনৰ বাবে 2টামান গল্প লিখিছিলোঁ। সেইকাৰণে কেইটামান পইচা পাম চাগে কাইলৈ। আলোচনীখনৰ কাৰ্যালয়লৈ যাব লাগিব। কি চাই আছ? যা ভাত বাকি না, বিৰাট ভোক লাগিছে। অ' মা, মোৰ কাৰণে কচু পিটিকা বনাইছ? কচুথুৰ পাতত দি পিটিকা কৰি থৈছোঁ আৰু মাটি দাইলত কাঠ আলু দিছোঁ। বাহ, মাটি দালি বনাইছ? বঢ়িয়া। আজি 2টামান ভাত বেছি কৰিম। ব'লা প্ৰিয়া, তুমি ৰৈ আছা কিয়? অচিৰে ভোজনৰ আয়োজন। যা অ' এডাল। খেলিব নোৱাৰ নাই। আধা কিলোমিটাৰ আপোনাৰ এই বাসন্তীখন খেলোতে মোৰ গা বিষ হৈ গৈছে। মোৰ একেবাৰে এনাৰ্জি শেষ হৈ গৈছে। ইমান সোনকালে এনাৰ্জি শেষ হলে কেনেকে হ'ব? মই যেতিয়া ডেকা আছিলো, সফল ডেকা, তেতিয়া আমাৰ আৰ্মীৰ গাড়ী এখন আধা ৰাস্তাতে বেয়া হ'ল। তেতিয়া মই অকলে ছাৰ, এনাৰ্জি পাই গলো। এতিয়া চিন্তা নাই, আপুনি ষ্টাৰ্ট কৰক, মই ঠেলিছো। হৰি চাও এইপিনে আহক, তুমি এইপিনে আহক। অ কি হ'ল? অ পিছে এখন কাৰ খাটাৰা? সদায় যে ঠেলি থকা দেখো। খাটাৰা বুলি নকবা, খাটাৰা বুলি নকবা। এইখন মই যেতিয়া কিনিছিলো তেতিয়া তোমালোকৰ জন্মই হোৱা নাছিল। এইখন কিনি অনাৰ দিনা এই অঞ্চলৰ সব মানুহ মোৰ চোতালত ভৰি পৰিছিল। এইখন মোৰ ঐতিহ্য, মোৰ গৌৰৱ। সেইটো বুজিছো। পিছে আপুনি গাড়ীখন ভালকৈ ছাৰ্ভিচিং কৰি নলয় কিয়? তেতিয়াহে চলাই ভাল পাব। ভালটো এতিয়াও লাগে। এইখন গাড়ী ঠেলি ঠেলি যিটো আৰাম লাগে নহয়, এবাৰ বুজিছা? হ'ব, আপুনি এতিয়া সেইবোৰ বন্ধ কৰক। সেইবোৰ ক'লে এতিয়া বহুত দেৰি হ'বগৈ। আপুনি ইয়াত বহক আৰু সেইডাল ঘূৰক। আহকচোন, অকণমান ঠেলি দিয়ক। ঠিক আছে, ঠেলা। পিছে অলপ মৰমেৰে ঠেলিবা দেই। বৰবাদ দিলো দেই। তোমালোক থেংক ইউ দেই। আপুনি? দেউতা ঘৰত নাই, দাদাও নাই। তুমিতো আছা? মই তোমাৰ ওচৰলৈকে আহিছো। ভিতৰলৈ নামাতা? আহক আহক, ময়ো যে আৰু আহক না। তুমি ঘৰখন বেছ পৰিপাটি কৰি ৰাখিছা। আপুনি বহক, মই চাহ কৰোঁ। নাই, মই চাহ নাখাওঁ। তুমি বহা না, বহা। তোমাৰ লগত মোৰ এটা কথা আছে। মই তোমাক বহুত দিনৰ আগৰ পৰাই সুধিম বুলি ভাবি আছিলোঁ। সেই ভাবিলে আজি সুধিয়ে পেলাম। কি কথা? কি কথা মানে, মই কেনেকৈ আৰম্ভ কৰোঁ। আচলতে আশা মই তোমাক ক'বলগীয়া কথাটো হ'ল, মই তোমাক আশা, ঐ আশা, ঐ দিনতে যে ইমান মৰ টোপনি মাৰিছ। ঐ মৰতি, দিনতে ইমান টোপনি মাৰি কাৰ সপোন দেখিছ? ঐ, তই আৰু বেলেগ সময়ত আহিব নোৱাৰিলি কিয়? কি বেয়া সময়ত আহিলো? মই ইমান ধুনীয়া সপোন এটা দেখি আছিলো। মৰম দাদা বোলে আমাৰ ঘৰলৈ আহিছে আৰু মোক আৰু কি? মোৰ লাজ লাগে, যা নকওঁ। এই ক না। তই আনক নকওঁতো। বিদ্যা নক, বৰনামঘৰৰ শপত। মৰম দাদা আহি মোৰ হাতখন নিজৰ বুকুলৈ লৈ গ'ল। তাৰ পাছত কি? তাৰ পাছত তই বান্দৰীজনী আহি মোৰ সপোনটো ভাঙি দিলিহি। ধেত তেৰি, তই সপোনতো চান্স ল'ব নোৱাৰ। মইনো কেনেকৈ জানো তই আহি সপোন ভাঙি দিবি? আৰু মইনো কেনেকৈ জানো তই যে কালাৰ্ড সপোন দেখি আছ?
এটা কাম কৰিবি এতিয়াৰ পৰা যদি তই কেনেবাকৈ সপোন দেখ এখন বগা কাগজত লিখি থবি ডোন্ট ডিস্টার্ব মি মই সপোন দেখি আছো ধত এইজনী বাৰু এতিয়া কচোন কিয় আহিলি মই তহঁতৰ গাঁৱৰ কুঞ্জমাহী ঘৰলৈ আহিছিলো মায়ে পঠালে এই উঘা দুটামান লৈ দিব পাৰিব নেকি সুধিবলৈ আৰু ভাওনালৈও মাতিবলৈ ভাওনা কেতিয়ালে অহা শনিবাৰে তোকো মাতিছো যাবি মই চাগে ক'ত যাব পাৰিম দেউতাই যাবলৈ দিব জানো কিয় কিয় নিদিব মই লৈ যামি নহয় ঐ চা ভাওনাত মৰম দাদাও থাকিব দিনৰ দিনটো সপোনত দেখি থকাতকৈ দি থকাতে গোটেই ৰাতিটো মৰম দাদাক দেখিবি ইহ মোৰ আৰু বেলেগ কাম নাই ভাওনাত মই তেখেতকহে চাবলৈ যাম অ তেখেত তাৰ মানে তই এতিয়াৰ পৰা নাম ধৰি মাতিবলৈ এৰিলিয়ে ঐ তোৰ কিন্তু বেছি হৈছে দেই তোক বাছ 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 হ'ব হ'ব মই এতিয়া যাওঁ আকৌ মাহী ঘৰটো সোমাবলৈ আছে নহয় ঠিক আছে বাৰু কাইলৈ কলেজলৈ আহিবি অ নহয় আহিম মই এতিয়া যাওঁ মৰমদা অ মৰমদা মৰমদা অ অমল দা প্ৰবীণ দা আহা আহা ভিতৰলৈ আহা নাই হ'ব ইয়াতে হ'ব মানে মৰমদা আছে নহয় আছে আছে ৰ'বা মই মাতি দিছো হ'ব হ'ব তোমালোক বহাচোন হ'ব হ'ব তহঁত ক'ৰ পৰা আহিলি দাদা ভাণ্ডাৰলৈ যাওঁ এই ড্ৰেছবোৰ লৈ আহোঁগৈ ড্ৰেছ আজিয়ে দিব নেকি দাদা কালিলৈ লৈ হোৱাতকৈ আজিয়ে লৈ আনোগৈ দাদা মোৰ বচন ৰুবাৰ হৈছেনে ঠিকে আছে কিন্তু তই আৰু অলপ প্ৰাণ খুলি অভিনয় কৰিব লাগিব অ এটা কথা মনত ৰাখিবি তই কিন্তু অমল নহয় বীৰ অভিমন্যু যিসকলে 7জন বীৰৰ লগত সমানে যুঁজ কৰিছিল আৰু বচন ক'লে সদায় মূৰ তুলি কবি আৰু তোক যেতিয়া সপ্তৰতে প্ৰহাৰ কৰিব তেতিয়া অভিনয় আৰু ভাল কৰিব লাগিব আৰু শেষৰ বিলাপখিনি গাওঁতে কিন্তু ৰাইজে কানিব লাগিব পাৰিবি নহয় পাৰিম চাগে নহয় তই পাৰিব লাগিব তোৰ বয়সত থাকোঁতে ময়ো এবাৰ অভিমন্যু বচন গাইছিলোঁ চৰিত্ৰটো বুজি পোৱাৰ কাৰণে নেকি ৰাইজে কিন্তু বৰ ভাল পাইছিল দুই এজনে এতিয়া কয় অ মই চাইছিলোঁ নহয় মোৰ মনত আছে মই কিন্তু বিয়াত কান্দিছিলোঁ হয় নেকি বাৰু কচোন কিয় আহিলি দাদা নামঘৰত গাঁওবুঢ়া বৰদেউতা আৰু দুজনমান আছে আপোনাক তালৈ মাতি পঠিয়াইছে হয় নেকি মই যে এইফালে যাবলৈ ওলাইছোঁ নহয় মানে ভাওনাৰ 25 দিনৰ পিছত আমাৰ ফাইনেল পৰীক্ষা তাৰে কিতাপ এখন আনিবলৈ তোৰ সোণাৰী গাঁৱৰ মাখনহঁতৰ ঘৰলৈ যাওঁ এটা কাম কৰোঁ দে মই নামঘৰত সোমাই বাহিৰে তালৈ যাম ব'ল তহঁতৰ লগতে মই ওলাই যাওঁ আমা মই নামঘৰত সোমাই বাহিৰে মাখনহঁতৰ ঘৰলৈ যাম আহোঁতে দেৰি হ'ব ঠিক আছে ব'লক দাদা
আৰে ৰোহিত তই ভাওনা চাবলৈ আহিছ ভিতৰতে না 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 ভিতৰলৈ নাযাওঁ এটা বিশেষ দৰকাৰতে আহিছোঁ এটা ভাল খবৰ আছে ভাল খবৰ কিয় আমি যে আৰ্মিত যে ইণ্টাৰভিউ দিছিলোঁ আমি দুটা চিলেক্ট হৈছোঁ চিলেক্ট হৈছো আচ্ছা তই কেতিয়া গম পালি আজি দুপৰীয়া কলিং কেইখন আমাৰ ঘৰত দি গ'ল ময়ো ঘৰত নাছিলোঁ মই গোলাঘাটলৈ গৈছিলোঁ মায়ে ফোন কৰি মোক মাতি আনিছে লগে লগে ইয়াত ৰোহিত মায়ে গম পালে বৰ ভাল পাব তই পিছে ৰাতিখন ইমান দূৰ খবৰটো দিবলৈ অহাতকৈ পুৱা আহিলে হ'লহেঁতেন নাই পুৱা 10 বজাত ৰিপৰ্টিং আছে পৰহিলে আমি ট্ৰেইনিঙত জইন কৰিব লাগিব গতিকে তই ৰাতিপুৱা আমাৰ ঘৰলৈ আহিবি আমি দুইটা একেলগে বাছ ষ্টেণ্ডলৈ যাম তই যা মই ৰাইজৰ পৰা বিদায় লৈ মাক খবৰটো দিম মই ৰাতিপুৱা সোনকালে তোৰ ঘৰলৈ যাম তই যা তই বৰ দিগদাৰী কৰ শান্তিত ভাওনাখন চাব নিদিলি টেপৰ চুকৰ পুতলি তাইও দেখি পুতলি গোটেই নামঘৰ জিলিকি আছিল তাইৰ নাহৰ গুটি হেন চকুকেইটাৰে মোক বাৰে বাৰে লাইন মাৰি আছিল তই চব বন্ধ কৰি দিলি বন্ধ কৰিলো মই এই এতিয়া ভাওনা ঘৰত পুতলিৰ লগত লাইন দিয়া দি কৰি থাকিলে ডিউটি কেতিয়া কৰিবি ৰাতিপুৱা আমাৰো যে চাকৰিটো আৰু সকলো মানুহে যেতিয়া ৰেষ্ট লৈ আনন্দ কৰে ফূৰ্তি কৰে তেতিয়া আমি ডিউটি আৰম্ভ কৰোঁ আৰু আমাৰ চাকৰি আৰু বাদুলিৰ মাজত একো পাৰ্থক্য নাই হ'ব বল এইবোৰ পাছতো বিনাবি ঘড়ীত কেইটা বাজিল খবৰ আছে ভাওনা ভাগিলে চব বন্ধ হ'ব ভাওনা আৰম্ভ হোৱাই নাই শেষ হ'বই নে কৌৰৱ পাণ্ডৱ ওলোৱাই নাই অভিমান্যু বধ হ'বলৈ বহুত দেৰি বেছি সময় নহয় এইবাৰ মৰমহঁতে নাটখন ছুটি কৰি লৈছে কাম নাই সিহঁতৰ ভাওনা বুলিলে দীঘল হ'ব লাগে ৰাইজৰো ভাল আমাৰো ভাল কাৰ ঘৰলৈ যাবি কাৰ ঘৰলৈ মানে ভাবুলু চুকৰ নগেনৰ ঘৰলৈকে যাওঁ নগেনৰ পিতেকে অভিমন্যু লৈছে গতিকে তাৰ ভাও শেষ নোহোৱালৈকে ঘৰৰ মানুহ নামঘৰ এৰি কোনো নাযায় দেখিলি নে নাই নামঘৰত চব ঘৰৰ মানুহ বহি আছে মই কেনেকে দেখিম ভাওনাত পুতলিৰ বাহিৰে মই কাকো দেখাই নাপালো হাই ঐ দেহি পুতলি 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 এই কামৰ সময়ত সেই বান্দৰীজনীৰ নাম নলবি দেই বল পলম নকৰ বল হাতীয়াবোৰ ক'ত থলি পুলৰ তলত বল পলম নকৰ বল বল খেলা তোল খুলিলে চাবি
জুপি জুপি কি চাইছ ঐ আকাউটো কি যাদৱ মাধৱ যাদৱ কেনে পালি মোক এৰি পলাইছিলে ক'তো পলালো মই তোক বচাবলৈ আহিছিলো কি কলি তই মোক বচাবলৈ আহিছিলি মোক এৰি পলাইছিলি নুখুৰাবি চুলি নুখুৰাবি লাগিলে আন যি লাগে তহঁতে চুলি নুখুৰাবি চুলি খুৱালে মোক বৰ বেয়া দেখি পুতলিজনী দেখিব লাগিলে চি একেবাৰে চেচে আৰু পিতাই মৰোতে চুলি খুৰাইছিলো নহয় কেনেকুৱা বেয়া দেখিছিল কি কৰিলি ক বাবা মোৰ গাত একো দুখ নাই ইহে চব জানে কি কৰিলি তই বাবা বস্তুবোৰ মানে চুৰ কৰা বস্তুবোৰ পুলটোৰ তলতে লুকুৱাই থৈ আহিছো আৰু টকা কেইটা মোৰ জেপতে আছে মাৰ দৰবৰ কাৰণে লাগিব নহয় মাৰ দৰৱ বহুত দিনৰ পৰাই ইয়াৰ মাক বিচনাত পৰি আছে তহঁতেতো জানই কি কৰিব ক খেতি কৰিবলৈ মাটি নাই চাকৰি কিনিবলৈ ধন নাই গ্ৰেজুৱেশ্যনৰ কি ভেলু আছে ক স্কুল মাষ্টৰৰ ফৰ্ম ফিল আপ কৰিবলৈকে গ্ৰেজুৱেট ল'ৰা ছোৱালীৰ 1 মাইল দীঘল লাইন কি উপায় আছে ক অভাৱত পৰি আমাৰ স্বভাৱ নষ্ট হৈছে আমাক মাফ কৰি দে মই সকলো শুনিছো এইবাৰলে তহঁতে যাদৱ মাধৱক মাফ কৰি দে হা অভাৱত পৰিহে এনেকুৱাখন কৰিছে বৰদেউতা আপুনি অভাৱ কি মই জানো কিন্তু অভাৱত পৰি স্বভাৱ নষ্ট কৰিব নাপায় বুজিছ মই এটা চাকৰি দিম তহঁতি কৰিবিনে চাকৰি আপুনি দিব মই তহঁতেতো ৰাতি ৰাতি ডিউটি কৰি বৰ ভাল পাওঁ হা গতিকে ৰাতি কৰা চাকৰি মানে শুন মৰমেতো সদায় কৈয়ে থাকে আমাৰ এই অঞ্চলত আজিকালি বহুত অচিনাকি মুখৰ মানুহ দেখিবলৈ পাইছোঁ ৰাতি ৰাতি সেই মানুহবিলাকে চুৰি কাৰ্যত লিপ্ত হয় গতিকে কাইলৈ ৰাতিৰ পৰা তহঁতে আমাৰ গাঁৱত পহৰা দিব লাগিব ইয়াৰ বাবে আইনগত যিবিলাক ব্যৱস্থা ল'ব লাগে সকলো মই কৰি দিম আৰু শুন আমাৰ গাঁৱৰ প্ৰতিঘৰ মানুহৰ পৰা চান্দা তুলি তহঁতক দৰমহা দিয়াৰ ব্যৱস্থা কৰিম আৰু পইচা তোলাৰ দায়িত্ব থাকিব আমাৰ গাঁৱৰ যুৱক সংঘৰ এৰা মৰমে সেই কথাটোকে কৈ পঠাইছে নাকান্দিবি মাধৱ আজি পৰা তহঁত ভাল মানুহ হ আজি পৰা তহঁতক নতুন ওপৰত দেখিবলৈ পাব লাগিব আমি ভাল হ'ম দাইটি আমি আপোনালোকক কথা দিছো দাইটি আমি ভাল হ'ম বঢ়িয়া হা আমি যাওঁ বোলাহে ৰাতি পুৱাবৰে হ'ল নহয় ঐ তহঁতে কি চাই আছ এই বান্ধবিলাক খুলি দে মই কামতে গৈছো আকৌ আহিম নহয় ঐ লাহৰি কি হ'ল তোৰ মই গ'লে তোৰ ভালেই হ'ব তোক জোকাই থকা মানুহ এটা কমিব কিয় কান্দিছ দেই তোৰ বাছ কেই বজাত আছে বাছৰ কথা নাজানো মই যিমান পাৰোঁ সোনকালে যাম কৈ বাকীবোৰ মোৰ বন্ধু ৰোহিতেহে জানে ইহঁতে মোক ৰোহিতৰ টাউনৰ ঘৰত থৈ আহিব তহঁতৰ চাগে কষ্ট হৈছে নহয় ৰাতিটো ভাও দি এতিয়া আকৌ কি যে কোৱা মৰমে ইয়াকে কৰিব নোৱাৰিলে কেনেকৈ হ'ব বাৰু মই যাওঁ দেৰি হৈছে মমী মা আহিছে যাগৈ গৈ পাই চিঠি এখন দিবিগৈ নহ'লে ৰোহিতৰ ঘৰলৈকে টেলিফোন এটা কৰিবি কোনোবা আহি মোক খবৰটো দিবহি খোৱা বোৱাবোৰ ভাল ধৰণে কৰিবি চিঠিত তই ঠিকনাটো দিবি দে মই তোৰ জন্মদিনত ক্লিপিংছ পঠাম ঠিক আছে তই কিন্তু পঢ়া শুনা ভালকৈ কৰিবি আৰু মাক কামত সহায় কৰি দিবি কিবা অসুবিধা হ'লে আমাক কবি নাটক আৰু গাঁওবুঢ়া বৰ্তাটো আছেই নাকান্দিবি হ'ব
মাতৃভূমি সীমান্তৰ সৈনিক আমি প্ৰহৰী মাতৃভূমি মৰণৰ ভয় নাই আমাৰ নকৰো নতকি মৰণৰ ভয় নাই আমাৰ নকৰো নতকি সীমান্তৰ সৈনিক আমি প্ৰহৰী মাতৃভূমি সীমান্তৰ সৈনিক আমি প্ৰহৰী মাতৃভূমি আই মোৰ নৰিয়া উপায় মোৰ নৰিয়া কাকো কি কৰি দিম কাক দুখৰ ভাগ লাগে আদেশেনো শুনিছো দে শুনিলে ত্যাগীৰানে কাম হ'ল লাগে আদেশেনো শুনিছো দে শুনিলে ত্যাগীৰানে কাম হ'ল পালো পঢ়ি চালো সুখ তোলাল চকুলো জানিলো দেউতাক সময় সপোনতো বিভোৰ হলো গুলিৰ খবৰে আকৌ পাহৰালে নিমিষতে গুলিৰ খবৰে আকৌ পাহৰালে নিমিষতে লেখা গাত মানুহজনী আছে কেনে নাই নাজানো আজলি মা আৰু ভনী আছে কেনে গয়া সহোদৰ দুখ তোলাই চকুৰ পানী মৰমী গাঁওখনিলে পৰে মনত সঘনে পিছে নিৰূপায় আমি সৈনিক আমি প্ৰহৰী মাতৃভূমি সীমান্তৰ সৈনিক আমি প্ৰহৰী মাতৃভূমি মৰণৰ ভয় নাই আমাৰ নকৰো নতকি মৰণৰ ভয় নাই আমাৰ নকৰো নতকি আৰু মাত্ৰ এমাহৰ পাছত আমাৰ ট্ৰেইনিং শেষ পোষ্টিং বা ক'ত হয় সেইটা মেজৰ চাহাবে কৈছিল আমাক সকলোকে বোলে জম্মু কাশ্মীৰলৈ পঠিয়াব বাপৰে জম্মু কাশ্মীৰ শুনিলে ভয়ে লাগে বাৰু বাদ দে যি হয় দেখা যাব আচ্ছা ঘৰৰ পৰা চিঠি আহিছে নেকি কালি ভণ্টিৰ চিঠি এখন পালোঁ তাই ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰিছে বাহ ইমান ভাল খবৰ পোৱা নাই কিয় পাৰ্টি দিয়া ভয়ত নহয় নহয় সময় পোৱা নাই আজি তাইলৈ চিঠি এখন লিখি তই এখন নহয় বুজিছ দুখন চিঠি লিখ দুখন দুখন মানে এখন তোৰহে আশা লৈ মনে মনে মণিবেগৰ পৰা ফটোখন উলিয়াই চাই থকাতকৈ মনৰ কথাবোৰ চিঠিতে লিখি কৈ দে নহ'লে তোৰ সেই মনৰ মানুহজনী কেতিয়াবা আন কাৰোবাৰ মনৰ মানুহ হৈ পৰিব নহয় আশা কেতিয়াও আনৰ হ'ব নোৱাৰে তাই মোৰ কেৱল মোৰ আশাৰ অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰো তেতিয়াহ'লে চিঠিতে কথাবোৰ কৈ নিদিয় কিয় মই আশাক মোৰ মৰম ভাল পাবৰ চিঠিত লিখি নপঠিয়াওঁ মই নিজে কম সন্মুখত চকুত থৈ এইবাৰ ঘৰলৈ গ'লে মই নিজে আশাক প্ৰস্তাৱটো দিম
চৰ্দাৰ দেখোন ক'ৰ পৰা আহিলি? আৰে কিনো কবি বাবু, মনৰ দুখে আজি অলপ হাৰিয়া খালি। তহঁতক আৰু কিমান বুজাম অ' চৰ্দাৰ, দিন দুপৰতে এইবিলাক ভাল নহয় নহয়। আৰে বাবু, তোৰে কাজিয়া লাগিলেও হাৰিয়া খায়, ফূৰ্তি লাগিলেও হাৰিয়া খায়। পিছে আজিনো কিহৰ দুখত খালি অ' চৰ্দাৰ? আজিৰ দুখটা অলপ বেলেগো বাবু। অঁ, বাগানে আগৰ সমাজটা নাই। লাইনের ঘর ঘর পার্টি পার্টি সব পলিটিক্স হয়ে গেল রে। আরে আমার জওয়ান বেটা সবে পড়াশোনা করলে কি হবে, ওরাও পার্টি পার্টি। আরে এইরকম হলে তো বড় বড় কোম্পানি বোরের তো লাভ। সাগৰৰ ডাঙৰ ডাঙৰ মাছবোৰে সৰু সৰু মাছবোৰক গ্ৰাস কৰে। ৰজা মহাৰজাৰ দিনৰে পৰা আমাৰ এই সৰু সৰু মানুহবোৰ সদায় বলি হৈ আহিছে। এই ৰাজনীতি কৰা মানুহবোৰে, ডাঙৰ ডাঙৰ কোম্পানীবোৰে আজিকালি তহঁতৰ মাজত তেনে বিভেদ আনিলে অ' চৰ্দাৰ। তই কথাবিলাক ঠিকেই বুজিছ। বারু বাদ দিয়ক বাবু, সময়ে কি হয় দেখা যাবে। আরে ওই দুঃখেই তো আজি আমি হারিয়া খাইলি। আরে বেয়া নাপাবি দেই, আমি যাই। হ্যাঁ অঁ, যা যা, কাক কম, কোনে শুনিব? নকবা, বাগানৰ মালিকে মোক চাকৰিৰ পৰা ছুটি দিলেও ঘৰৰ কামৰ পৰা ছুটি নিদিয়েহে। মই বুজা নাই দাদা, আপোনাৰ শাৰীৰিক অসুস্থতাৰ বাবে আপুনি নিজে নিজে চাকৰিৰ পৰা অৱসৰ লোৱা এই ঘটনাটো মই গম পাওঁ, কিন্তু বাগানৰ মালিকে আপোনাৰ এই শাৰীৰিক অসুস্থতাৰ মাজতো ঘৰুৱা কাম দিছেনে? তুমি বুজা নাই আকাশ, আমাৰ বাগানৰ মালিক 6 লাখ দেৱতাহেন। মই বাগানৰ বৰমহৰীৰ পৰা ৰিটায়াৰ হোৱা আজি এবছৰেই হ'ল। হ'লেও কিন্তু মাহেকৰ মূৰত দৰমহা কেইটা আৰু বাগানৰ অন্য সা সুবিধাবিলাক মোক মাহেকৰ মূৰত দি আছে দেই। তাৰমানে আপোনাক অফিচিয়েলি ছুটি দিয়াই নাই? নাই দিয়া, কৈছে যিদিনাৰ পৰাই মই কামলৈ আহিব পৰা হওঁ সিদিনাৰ পৰাই বোলে মোৰ জইন কৰা হ'ব। এতিয়া কামৰ পৰা আহিলে হ'ব? ক'ত কামৰ পৰা আহিবাহে, মালিকৰ বঙলাৰ পৰা আহিলো। আজি কি হ'ল জানা, মালিকে গাড়ী পঠিয়াই মোক মতাই আনিলে, বোলে কিবা বিশেষ কাম আছে। মই বোলো কিবা বিশেষ কথা, কিবা বিশেষ কাম? পাছতহে গম পালো মালিকৰ ল'ৰা অজয় বিদেশৰ পৰা কামৰ ছুটি লৈ এমাহৰ বাবে ঘৰলৈ আহিল। সেইটো কথা, মালিকৰ ল'ৰা বিদেশত থাকে বুলি জানো। পিছে কৰে নেকি? বিদেশত ডাঙৰ কোম্পানী এটাৰ কম্পিউটাৰ ইঞ্জিনিয়াৰ। দেউতাকৰ অতবোৰ টকা থাকিও বিদেশত নিজৰ চাকৰিৰ ধনেৰেহে চলে। এইবাৰ ঘৰলৈ আহোঁতে দেউতাকৰ ঘৰখন পাতি দিবৰ মন। মাক নোহোৱা ল'ৰা, দেউতাকৰ বৰ চিন্তা। মাকৰ অভাৱৰ কথা বুজাইহে বুজে। বাৰু কওকচোন, তাৰ পাছত আপোনাকনো কিয় মাতিলে? নকবা আৰু, মালিকৰ মন ল'ৰাৰ বাবে গাঁৱৰ শিক্ষিত ছোৱালী এজনী অনা। বাপেকৰ মনে পুতেকৰো মন। মাক গাঁৱৰ আছিল, সেইবাবে ল'ৰাৰো মন গাঁৱৰ ছোৱালী এজনী বিয়া কৰোৱাৰ। মোক মাতি নি দায়িত্ব দিলে মই বোলে ছোৱালী চাই দিব লাগে। চোৱাচোন বাৰু, ইমান গুৰু দায়িত্বটোনো মোক দিব লাগেনে? লোকলৈ ছোৱালী চোৱাটো সঁচাই বৰ দিগদাৰী। আৰু হঠাতেনো আপুনি তেওঁলোকে বিচৰা মতে ছোৱালী এজনী পাই ক'ত? ৰ'বাচোন, ৰ'বা, তোমাৰ ভনীয়েৰাৰ কি নাম আছিল তাই? আশা। তাই এতিয়া কি কৰি আছে? তাই ডিগ্ৰী পঢ়ি আছে। ছোৱালী দেখোন ঘৰতে আছে। মানে তোমালোকৰ আশা আৰু আমাৰ মালিকৰ বোৱাৰী। দাদা কি যে কয়, তেওঁলোক আৰু আমাৰ মাজত আকাশ পাতল পাৰ্থক্য। ক'ত তেওঁলোক আৰু ক'ত আমি? তেনেকৈ কিয় কৈছা? দেউতাৰৰ আদৰ যত্নত ডাঙৰ হোৱা ছোৱালী, শিক্ষিতা আৰু দেখিবলৈও চকুত লগা। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তাই গাঁৱৰ ছোৱালী। তথাপিও এনে ভাগ্যজনে তাই আছে। কাৰ ভাগ্য ক'ত আছে কোনে জানে? তোমালোকে যদি মোক কথা দিয়া মই কথাটো আগবঢ়াব পাৰোঁ, মালিককো কওঁ। মইনো কি জানো দাদা, দেউতাক সুধিলে বেছি ভাল হ'ব নেকি? এৰা দেউতাৰক বাৰু ময়ে সুধিম। তুমি মোক এটা কাম কৰি দিয়াচোন, মোক অকণমান মালিকৰ মঙলাত থৈ আহা গৈচোন। এইমাত্ৰ আহিছিলেহে, আকৌ যায়নে? নহয় বুজিছা, ডিউটি। মই মানে মালিকক বোৱাৰীয়েকৰ খবৰটো দিওঁগৈ। ইমান লৰালৈকে? এইবিলাক কামত লৰালৰি কৰাই ভাল। শুভস্য শীঘ্ৰম। বলা। বলা
চিঠিখন কালি পালো ট্ৰেইনিঙৰ বাবে সিহঁতক বোলে কাশ্মীৰলৈ পঠাব বাহ দাদাৰহে ভাল ইমান ভাল ঠাইত থাকিবলৈ পাব আমাৰহে ভাগ্যত নাই পিছে আজিকালি আৰু সেই আগৰ কাশ্মীৰ নাই পাকিস্তানী উগ্ৰপন্থীৰ প্ৰকোপত তাত মানুহৰ শান্তি নোহোৱা হ'ল এৰা আগৰ সেই ভূস্বৰ্গ আৰু নাই এতিয়া তাত মাত্ৰ সন্ত্ৰাস আৰু বোমা বাৰুদৰ ধোঁৱা চালা পাখণ্ডহঁত ইহঁতক পোৱা হ'লে মই কচু কটা দিলোহেঁতেন চিন্তা নকৰিবা যাদৱ দা সিহঁতক কচু কটা দিবলৈ আমাৰ লাচিত মৰম দা আছে নহয় যাচোন চাহ কৰগৈ মমি জুহালত পানী গৰম হৈয়ে আছে ঠিক আছে যাদৱ দা মাধৱ দা ৰবা দেই মই চাহ কৰোগৈ মায়ে কালি সুতুলি পিঠা বনাই থৈছে তাকো দিম হা বঢ়িয়া যা লৈ আন মাৰি দিওঁ নহয় অ' যাদৱ ল'ৰাটোলৈ বৰকৈ মনত পৰিছে প্ৰথম পষ্টিং পায়েই ইমান গণ্ডগোল হোৱা ঠাইলৈ তাক পঠালে চিন্তা লাগে অ' আজি এবছৰেই হ'ল তাক নেদেখা মনলৈচোন আজিকালি ভাল চিন্তাবোৰ নাহে অ' তুমি চিন্তা নকৰিবা খুৰী সি কুশলে থাকিব আমাৰ গাঁওখনৰ সকলোৰে আশীৰ্বাদ তাৰ লগত আছে নহয় খুৰী চিন্তা নকৰিবা মনলৈ বেয়া ভাৱবোৰ আহিলে কীৰ্তনখন উলিয়াই লৈ 1-2 অধ্যায় পঢ়ি দিবা মনটো ভাল লাগি যাব এইয়া গৰম চাহ আৰু সুতুলি পিঠা দেখি থাকিবই পৰা নাই ঐ মা নামাৰক কিয় বঢ়িয়া কি হ'ল খুৰী কি চাইছা একো নাই চোৱা তুমি চাগে ভাবিছা চুৰটোৱে কেনেকৈ মুকুৰা মুকুৰকৈ পিঠা খাইছে চা ধেত কি কথা ক মইনো কিয় তেনেকৈ ভাবিম তথাপিও মই ভাবোঁ তোমালোকৰ কাৰণে আজি আমি ইঘৰ সিঘৰৰ পৰা মৰম আদৰ পাইছোঁ আগতেতো আমাক কোনো নামাতেই সন্দেহৰ চকুৰে চাই এৰা আমি যেন চুৰ কৰিবলৈহে আহিছোঁ কিন্তু এতিয়া আৰু সেইবোৰ নাই আমি সমাজত এটা ঠাই পাইছোঁ তথাপিও এটা নাম যোৱা নাই এই মাধৱ চোৰ যাদৱ চোৰ মুঠৰ ওপৰত চোৰৰ নেগুৰডালে আমাক আৰু পাছ নেৰে এৰা এই জীৱনত কৰা দুখবোৰ বগা চোলাত লগা চেকাৰ দৰে ই আৰু কেতিয়াও নাতৰে মোৰতো বৰ ভয় লাগে মোৰ আৰু পুতলিৰ আয়ো দেহি পুতলি আকৌ মনত পৰিল বান্দুৰিটো পাছৰ অকণ কচোন মানে ধৰ যেতিয়া পুতলি আৰু মোৰ আৰু পুতলিৰ ল'ৰা হ'ব ল'ৰা যেতিয়া বাহিৰলৈ ওলাই আহিব তেতিয়া সকলোৱে চিঞৰি চিঞৰি মাতিব হয়তো চাহ চোৰৰ পিতেক মাধৱ চোৰৰ পিতেক চোৰৰ পিতেক কি উপাত নন্দ কলৈ যোৱা ইমান কুবা কুবিকে কলৈ যোৱা মানে বৰ ডাঙৰ কথা হ'ল নহয় কি হ'ল আমাৰ আশা আইটিয়ে খোৱা বোৱা চব এৰিলে কিনো হ'ব জানো বৰ ডাঙৰ কথা হ'ল কিয় কি হৈছেনো গা বেয়া নেকি গা ভালেই কাইলৈ চহৰৰ পৰা আমাৰ আইটিক চাবলৈ দৰা আহিব বিদেশত থকা দৰা মোক আইটিয়ে তোমাৰ ওচৰলৈ পঠিয়াই দিছে এই মৰম দাদাৰ ঠিকনাটো নিবলৈ বৰ জৰুৰী বোলে হয় নেকি বলাচোন আমাৰ ঘৰলৈকে যাওঁ ব'লা পৰিয়াল মানে আমি তিনিটাই মই আকাশ আৰু আশা ইয়াকতো চিনি পায়েই আপোনাৰ বাগানতে কিবা কিবি ছাপ্লাই কৰি থাকে পঢ়া শুনা কৰি চাকৰি নাপালে এইবিলাককে কৰি আছে আৰু আশা সৰু দুমহীয়াতে মাক ঢুকাল লগৰবিলাকে আকৌ বিয়া কৰাবলৈ কৈছিল মোৰ ভয় হ'ল কি জানি মাহীমাকে ইহঁতক অত্যাচাৰ কৰে সেই চাকৰি ৰিজাইন দি গুচি আহিল ই নগেনে সকলোবিলাক জানে এৰা মই সকলোৱে জানো ইহঁত হালটো মোৰ চকুৰ আগতেই ডাঙৰ হৈছে মই দিনটোত এপাক চাইকেলত নুঠালে ইহঁতে মোক শান্তিয়ে এৰি দিয়ে হে পিছে এতিয়া ইহে মোক তাৰ মটৰ চাইকেলত উঠাব পৰা বাৰু এতিয়া আমাক ছোৱালী নেদেখুৱাই নেকি ৰ'ব মই মাতি দিছোঁ তোমাৰ কিমান দিনৰ ছুটি এমাহ এতিয়া 5 দিন গ'লেই আহোঁতে 2 দিন লাগে নহয় এৰা ইমান দূৰ বাট ক'ত আমেৰিকা আৰু ক'ত অসম হেৰা অজয় বোপা তাত অসমীয়া মানুহ আছেনে বাৰু আছে তাত অসমৰ যথেষ্ট মানুহ আছে তাত আমাৰ আছাম এছ'চিয়েশ্যন আছে নহয় আমি বছৰি বিহু পাতোঁ আচ্ছা যোৱাবাৰ বিহুৰ বাবে আমি জুবিনক মাতিম ভেৰি গুড
বিদেশত থাকিও যে আমাৰ নিজৰ কালচাৰটো এৰি দিয়া নাই, ভেৰি গুড। আশা বল, তেখেতসকলে তোৰ লগত চিনাকি হ'ব বিচাৰিছে। এই নন্দ, এই খালী গিলাচকেইটা আনিবলৈ তোক ক'ব লাগে নেকি? হা, মানে দাদা হেৰি আকৌ এই ৰীণা বাইদেৱে ক'লে বোলে তই আনিব নালাগে। এই আশা বাইদেউ তামোল দিবলৈ যাওঁতে একেবাৰে লৈ আহিব, সেয়েহে নহ'লে বা মই কিবা সেইকেইটা গিলাচ থৈ আহোঁ নেকি? হ'ব হ'ব। ঐ ৰীণা, তুমি আশাক লৈ বাহিৰলৈ আহি থাকা। ঐ চাহ জলপান ৰেডি হ'লনে? অঁ কৰিছোঁ কৰিছোঁ, এতিয়াই মাতিব পাৰিব। ঠিক আছে, তুমি আশাক লৈ আহি থাকা। নন্দ, চাহ জলপান ৰেডি কৰ। নক'ব আৰু, তাৰ পাছত মই কোনোমতেহে ৰেলত উঠিছোহি। এবাৰ মই জলন্ধৰ ছুটিত ঘৰলৈ আহিব লাগে। বহাগ বিহুৰ সময়, নতুনকে বিয়া পাতি গৈছো। তেওঁ ইয়াত, মই তাত। আমাৰ আৰ্মিৰ গাড়ী ৰেল ষ্টেচন পোৱাৰ 5 কিলোমিটাৰমান আগতে গাড়ী বেয়া। ইফালে ৰেলৰ সময় হৈ গ'ল, মই ৰোৱা নাই আৰু কান্ধত লাগেজ লৈ দিলো মাৰাথন। ভাগ্যে ৰেল যোৱাৰ আগতেই মই ৰেলত উঠিলো। ডেকা ল'ৰা আহিছেনে? আশাও লাওঁতে সময় লাগিছে চাগে। নাই, তাই অহা নাই, তাই পাকঘৰতে আছে। আমালে চাহ জলপান কৰিছে চাগে। হয়, আমালে চাহ জলপান বাৰু পিছতো হ'ব। আগতে বোৱাৰীজনীক এবাৰ চাই লওঁ নে কি কয়? হয় হয়। এই আহিলেই। কোন গৰাকী বা? এইজনী মাজনী, এয়া হ'ল আশা। আৰু এওঁক চিনি নাপালো যে। এই ৰীণা আশাৰ লগৰ, শংকৰপুৰত ঘৰ। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। মাজনী, এখেত হৈছে আনন্দপুৰ বাগিচাৰ মালিক আনন্দ মোহন বৰুৱা। নমস্কাৰ, বহাই হ'ব। আৰু এয়া তেখেতৰ ল'ৰা অজয়, এই আমেৰিকাত থাকে। মোৰ লগত এইবোৰ ফৰ্মেলিটিজ নাই। তুমি আজিৰ পৰা মোৰ ছোৱালীৰ দৰে, নে কি কোৱা নগেন? হয় ছাৰ। বুজিছে দত্ত, ছোৱালী মোৰ পচন্দ হৈছে। আৰু এটা কথা, এওঁক মোৰ পচন্দ কেতিয়াবাৰ পৰাই। বুজা নাই নহয়? বুজাই দিছো ৰ'ব। যেতিয়া নগেনে মোক এওঁৰ কথা ক'লে, আপোনাৰ ঘৰৰ কথা ক'লে, তেতিয়াই মই ঠিক কৰিলোঁ যে মই এওঁক মোৰ ঘৰৰ বোৱাৰী কৰি ল'ম। আৰু নগেনে চাৰ্টিফিকেট দিছে যেতিয়া, ইয়াত আৰু কোনো ফৰ্মেলিটিজৰ প্ৰয়োজন নাই। এতিয়া আমাৰতো পচন্দ হ'লেই, বাকী থাকিল আমাৰ ল'ৰা আৰু ছোৱালী। গতিকে আমি অলপ ভিতৰলৈকে যাওঁ। নহয় জানো? এই আকাশ, যাচোন চাহ জলপান ৰেডি হ'ল নাই? চাহ আহক আহক, ভিতৰলৈকে বলক বলক বলক। বহা বহা। তোমাৰ নামটো কি? নগেন খুৰাই কোৱা নাই জানো? কৈছে, তথাপিও তোমাৰ মুখৰ পৰা শুনো। একেটাই, তেখেতে কোৱাটোৱে। বাহ, বঢ়িয়া। তোমাৰ দেখিছোঁ চেন্স অফ হিউমাৰ বঢ়িয়া। আচলতে তোমাৰ নাম যে আশা সেয়া মই জানো, কিন্তু প্ৰথম কথা আৰম্ভ কৰিবলৈকে নথকাৰ বাবেহে নামটোকে সুধিছোঁ। তুমি নাৰ্ভাছ কৰাৰ দৰে আচলতে ময়ো নাৰ্ভাছ কৰিছোঁ। ক'তা, মইতো নাৰ্ভাছ হোৱা নাই। কিন্তু মই হৈছোঁ। জীৱনত প্ৰথমবাৰ কোনো ছোৱালীৰ লগত এনেদৰে কথা পাতিছোঁ। কিয়? আমেৰিকাত কোনো ছোৱালীৰ লগত এনেদৰে কথা পতা নাই নেকি? ছোৱালীৰ লগত কথা পাতিছোঁ, কিন্তু ছোৱালীৰ লগত এনেকুৱা কথা পতা নাই। সৰুৰে পৰা মোৰ ইচ্ছা আছিল, ডাঙৰ হ'লে মই গাঁৱৰ ছোৱালীহে বিয়া কৰাম। আৰু সেয়েহে গাঁৱৰ ছোৱালী তোমাৰ বাহিৰে লগেই পোৱা নাই। আমাৰ দৰে গাঁৱলীয়া ভূতৰ লগত মিলিব পাৰিব জানো? নগৰীয়া ভূত মিলিবৰে ৰাতি, গাঁৱলীয়া ভূতে ৰাতি কি কৰে? বা, বৰ বঢ়িয়া চাহ দেই। ভৱিষ্যতো চাগে এনেকৈ খাবলৈ পাম। তেতিয়াহ'লে বাইদেউৰ লগত ময়ো যাব লাগিব। কিয়? কিয় মানে এই সকলোবোৰ মইহে বনাইছো। সঁচাকে বাইদেউ মাত্ৰ এনেকে এনেকে এইবোৰ সদায়হে দিছে।
আচ্ছা আচ্ছা ঠিকেই আছে এতিয়া আমি এটা ভাল দিন বাৰ চাই বিয়াখন একেবাৰে ফাইনেল কৰি পেলাম তেতিয়াহ'লে মই এটা কাম কৰো মই অলপ আগতীয়াকৈ যাওঁ মানে বাটত গণক বাপুৰ তাত সোমাই ভাল দিন বাৰ এটা চোৱাই লওঁ ঠিক আছে তুমি মই আহিছো তেতিয়া ঠিক আছে এই হেৰি নহয় অজয় চাহ অজয় চাহ তাতে দিয়া হ'ল হয় নেকি তেনেহ'লে আমি আহক ৰচোন কি কলি 8 তাৰিখে আজি 4 তাৰিখ মাজত মাত্ৰ 3 দিন আছে কি কৰ এতিয়া নাই মই যাম কিন্তু কোনো কিন্তু নাই চা মই শেষ চেষ্টা কৰি চাম মেজৰ সাহেবক মই কথাটো কম যদি মানে ঠিক আছে কিন্তু নহ'লে মই পলাই যাম বিশ্বাস কৰ চাই পেলাচোন কি হ'ল তোৰ মনটো দেখোন মৰা হেই কি হ'ল বুজি পাইছো আমাক এৰি থৈ যাবিগৈ কাৰণে তই মন মাৰি আছ ন নাপায় নহয় চা এইফালে চা তোলৈ মই ইমান ধুনীয়া কাপোৰযোৰ আনিছো চা দেখিছ এইযোৰ কাপোৰেৰে তই ৰভাতলিত একদম জিলিকি থাকিবি আৰু এইযোৰ কাপোৰ পিন্ধি তই আমাৰ ঘৰৰ পৰা বিদায় ল'ব লাগিব তোৰ ককায়েৰৰ তোৰ বিয়াৰ বাবে এয়া ক্ষুদ্ৰ উপহাৰ এই মন মাৰি নাথাকিবি আকৌ যা
আপোনাৰ কাৰণে ৰৈ ৰৈ মই ভাগৰি পৰিলোঁ আৰু আপুনি আগদিয়া পাছদিয়া আগদিয়া পাছদিয়া পঞ্চায়তীয়ে হীৰা মৰম পঞ্চায়তীয়ে দুৰ্বাঘাতৰ পানী আনি দুৰ্বাঘাতৰ পানী আনি আই দেউৰ মূৰতীয়ে হীৰা মৰম আই দেউৰ মূৰতীয়ে আপোন ঘৰেৰে পৰৰে ঘৰলে বুলি ওলালো ময়ো প্ৰিয়জন নে কান্দিবি কন্যা হলে পৰৰ হয় বিধিৰে লিখন পুত্ৰ মানে আজীৱন সঁচা বুকুৰ ধন বিদায় পৰত দিলো শপত মনত ৰাখিবি ওলালো মই প্ৰিয়জন নে কান্দিবি আপোন ঘৰেৰে পৰৰে ঘৰলে বুলি ওলাই দেৱে মাটিত মংগল চাই গণকে গণিতা কৰে ঐ শশী ক্ষণ চৰি যায় ওলাই দেৱে মাটিত মংগল চাই গণকে গণিতা কৰে ঐ শশী ক্ষণ চৰি জলে কলি জানো নতুন ঘৰত একেই মিঠা মাজে মাজে সময় পালে মোৰ খবৰ লবি ওলালো মই প্ৰিয়জন নে কান্দিবি আপোন ঘৰেৰে পৰৰে ঘৰলে বুলি ওলালো ময়ো প্ৰিয়জন নে কান্দিবি
গুড মৰ্ণিং দেউতা। গুড মৰ্ণিং। গুড মৰ্ণিং। বাহ, বঢ়িয়া চাহ। হেৰা আশা, মোৰ বাগানৰ চাহ ইমান ধুনীয়া বুলি মই আগতে গম পোৱা নাছিল নহয়। ইমান উঠাই নিদিবা পাপা, দেখিবা পুৱাৰ পৰা ৰাতিলৈ চাহকে খুৱাই থাকিব। তেনেকৈ নকবি, তাই বেয়া পাব নহয়। নাই দেউতা, বেয়া কিয় পাম? বাৰু কোৱাচোন, আঠমঙলা খাবলৈ গৈ আমাৰ ঘৰৰ কথা তোমালোকৰ ঘৰত কি কি বুলি ক'লা? কিনো ক'ম, সকলো ভালেই পাইছোঁ। তথাপিও ঘৰখন আমাক কেনে লাগিছে বুলি ক'লা? মোৰ দেখোন নিজৰ ঘৰত থকাৰ দৰে লাগিছে, গতিকে ক'ব লগানো কিটো থাকিব। বা তুমি যেতিয়া মোৰ ঘৰখন তোমাৰ নিজৰ ঘৰ বুলি ধৰি ল'লা, মোৰ আৰু চিন্তাৰ কি প্ৰয়োজন? আচ্ছা, মোৰ বাগান যোৱাৰ সময় হ'ল, মই আহিলোঁ। মনেশ্বৰ, গাড়ীখন উলিয়া। তুমি মিছা কথা কিয় ক'লা? মিছা কথা? ক'তা? কি ক'লো? তুমি ইয়াত নিজৰ ঘৰত থকাৰ দৰে যদি আছা, তেনেহ'লে ঘৰলৈ মনত পেলাই কান্দি থাকা কি? মইতো ঘৰখন এৰি অহা দুখত কন্দা নাই। মই বিয়াৰ পিছৰ পৰা লক্ষ্য কৰিছোঁ, অকলে থাকিলে তুমি দুখ কৰি থাকা। ক'তা? মইতো দুখত নাই, মইতো বহুত সুখত আছোঁ। ইমান মৰম কৰা এজন শহুৰ পাইছোঁ, আপোনাৰ দৰে এজন স্বামী। তাৰ পাছত মোৰ দুখ কিহৰ? মইতো সুখত আছোঁ, মহা সুখত। কি হলো? ফটোখন কেনেকৈ ভাগিল? মই চাফা কৰি থাকোঁতে পৰি ভাগিল। অলপ সাৱধানে কাম কৰিব নোৱাৰ? শুন, কোনোবা এটাক টাউনলৈ পঠিয়াই গ্লাছখন লগাই আনিবি। ভগা ফটো ঘৰত ৰাখিব নাপায়। চিন্তা কৰিব নালাগে, তেখেতে অলপ পাছতেই চেঞ্জ ঘূৰাই পাব। তেখেতে মনত কিবা এটা চিন্তা লৈ থকা যেন অনুভৱ হয়। খোৱা বোৱা বাৰু ঠিকেই কৰিছেনে? ঠিকেই আছে, কিন্তু বৰ কম খায়। ঠিক আছে, চিন্তা কৰিব নালাগে, মই দৰৱ লিখি দিছোঁ, তেখেতে ভাল পাই যাব। তেতিয়াহ'লে মই আহোঁ। থেংক ইউ ডক্টৰ। ব'লক, মই অলপ আগবঢ়াই দিওঁ। আশা, কেনে পাইছে এতিয়া? কি হৈছিল তোমাৰ? ঘৰৰ পৰা কিবা বেয়া খবৰ আহিছিল? নাই, নাই অহা। তেনেহ'লে কি হ'ল নোকোৱা কিয়? পেপাৰত কিবা বেয়া খবৰ আছে? আজিৰ পেপাৰখন চাইছে? অঁ, চাইছোঁ। সন্মুখৰ পৃষ্ঠাটো আকৌ এবাৰ চাওকচোন। কাশ্মীৰত অসমীয়া সেনাৰ মৃত্যু। কালি কাশ্মীৰত উগ্ৰপন্থীৰ লগত হোৱা সংঘৰ্ষত ভাৰতীয় সেনাবাহিনীৰ 6জন সেনা নিহত আৰু 13জন আহত হয়। নিহতসকলৰ মাজত মৰম ভূঞা অসমৰ যোৰহাটৰ চিনাতলি গাঁৱৰ। অ', তাৰমানে তোমালোকৰ গাঁৱৰ ওচৰৰ চিনাতলি গাঁও? আমাৰ কাষৰ গাঁওখন। মৰম দাদা সেই অঞ্চলৰ সকলোৰে মৰমৰ আছিল। আৰু তোমাৰ?
সকলো সঁচা কথাই কওঁ। কিন্তু আমাৰ মনৰ কথা মনতেই ৰ'ল। মই মোৰ মনৰ কথা প্ৰকাশ কৰি তেওঁলৈ চিঠি দিছিলোঁ যদিও সেই চিঠি তেওঁ পালে নে নাই মই নাজানো। আৰু তেওঁৰ পৰা কোনো উত্তৰ নাহিল। তেওঁ তেওঁৰ মনৰ কথা জনোৱাৰ আগতে আমাৰ মাজৰ পৰা বহু দূৰলৈ গুচি গ'ল আনক মৰম দিবলৈ। মৰম দাদাৰ নিথৰুৱা মাক ভনীয়েকে এতিয়া কি কৰিব? মাকজনীয়ে বা কাৰ মুখলৈ চাই জীয়াই থাকিব? আৰু ভনীয়েক মমীয়ে কাৰ চেনেহত ডাঙৰ হ'ব? নাকান্দিবা, নাকান্দিবা। জন্ম হলেতো মৃত্যু হবই, এয়াই নিয়ম। ইয়াৰ পৰা তুমি আমি কোনো সাৰি যাব নোৱাৰো। গতিকে সকলো চিন্তা বাদ দি কেৱল কৰ্ম কৰিব লাগে, উচিত কৰ্ম। তুমি হয়তো মৰমৰ ভনীয়েক মাকক লগ পাবলৈ ইচ্ছা কৰিছা। ব'লা আমি কালি পুৱাই সিহঁতৰ ঘৰলৈ যাম। আপুনি যাব? যাম। তোমাৰ সুখে দুখে সকলোতে সমভাগী হ'ম মই। বৰ্মা, এয়া আশাবা, সিখন গাঁৱৰ মহিধৰ দত্তৰ জীয়েক। আৰু এয়া আশাবাৰ ভিনদেউ, আনন্দপুৰ টি ষ্টেটৰ মালিক অজয় বৰুৱা। হা বোপা, তোমালোক বৰ ভাল দিনটোত আহিলা। সি হঠাতে আমাক এৰি গুচি গ'ল। ভগৱান ইমান নিষ্ঠুৰ হ'ব লাগেনে? নাপায় অ' বোৱাৰী। কন্ধা কটা কৰিলে তাৰ আত্মাই কষ্ট পাব। হেৰ' দুদিনৰ বাবে আহিছিল, আমাক সকলোকে মৰম দি সি আকৌ গুচি গ'ল। আমিবোৰহে যাব লাগিছিল। কিন্তু মমী ক'ত? ভিতৰতে আছে। আজি 4 দিন তাই মুখত পানী অকণো দিয়া নাই। কালি তাই তিলনিৰ দিনাও একো এটা মুখত নিদিলে। ককায়েকৰ বাবে তাই কান্দি কাটি একেবাৰে লেবেজান হৈ গৈছে। ৰ'ব, মই তাইক ভিতৰৰ পৰা মাতি আনো। বোপা, তুমি বোলে বিদেশত থাকা? পিছে কিছুদিন ইয়াত থাকিবানে যাবাগে?
যাবৰে হ'ল। এওঁকো লগত লৈ যাবা নেকি? নাই নিনিওঁ, মই আকৌ সোনকালে উভতি আহিম। দেউতাৰো বয়স হ'ল, বাগানৰ কাম চোৱা চিতা কৰাত অসুবিধা হয়, সেয়েহে মই উভতি আহি বাগানৰ কাম চোৱা চিতা কৰিব লাগিব। আমাৰ মৰমক চিনি পোৱা? মই মৰমক চিনি নাপাওঁ, কিন্তু এওঁৰ মুখত সকলোখিনি শুনিছোঁ। মৰম আৰু এওঁ একেখন কলেজতে আছিল। লিণ্ডু, এইজনী মমী, মৰমদাৰ একমাত্ৰ ভনী। আচলতে মই এটা বেলেগ কাৰণলৈহে ইয়ালৈ আহিছোঁ। আপোনালোক গাঁৱৰ বয়োজ্যেষ্ঠসকলক পালোঁ যেতিয়া ভালেই হ'ল। মানে বুজাই কোৱাচোন। মানে বৰদেউতা, মৰমে আমাৰ দেশৰ বাবে যুঁজ কৰি শ্বহীদ হ'ল, গতিকে তেওঁ আদ্য শ্ৰাদ্ধ বৰ ধুমধামেৰে হ'ব লাগে। কিন্তু নহয় বৰদেউতা, কোনো কিন্তু নাই। আপোনালোকে ৰাজহুৱা পথাৰত সামূহিকভাৱে মৰমৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰক। আমি আনন্দপুৰ বাগিচাৰ পৰা সকলো ধৰণৰ দায়িত্ব ল'ম। মাত্ৰ আপোনালোকে ক'ত কি লাগে আমাক জনাব। শ্ৰাদ্ধৰ সকলো খৰচ আমি বহন কৰিম। তুমি এদিনীয়া চিনাকি এজন ল'ৰাই ইমান এটা ডাঙৰ দায়িত্ব লৈছা? নহয় মা, এদিনৰ চিনাকি নহয়, আমি বহুদিনৰ পুৰণি চিনাকি, জনম জনমৰ চিনাকি। মানে মোৰ মা মোক জন্ম দি আঁতৰি গ'ল। মা কি মই নাজানিলোৱেই, জীৱনত কাকো মা বুলি মাতিয়ে নাপালোঁ। কিন্তু আজি আপোনাক দেখাৰ পিছত মোৰ অনুভৱ হৈছে যেন আপুনি মোৰ মাৰ দৰে। মোৰ ভনীও নাই, ভনী থকাহেঁতেনো হয়তো তোমাতকৈ বেছি ধুনীয়া নহ'লহেঁতেন। গতিকে আপোনালোকক দেখাৰ পিছত মোৰ মৰম আকলি অন্তৰখনিয়ে অকণমান মৰম বিচাৰিছে। মই জানো এই পৰিস্থিতিত মোৰ কথাবোৰ অপ্ৰাসংগিক, কিন্তু আচল কথা হ'ল, আচল কথা কি? মোৰ মাৰ শূন্য আসনখন আপুনি পূৰাব লাগে। মোক আপোনাৰ আৰু মমীৰ মৰম লাগে। আজিৰ পৰা মই আপোনাৰ সন্তান মা। বৰদেউতা, আপোনালোকৰ সন্মুখত মই আজিৰ পৰা মমী আৰু মাৰ সম্পূৰ্ণ দায়িত্ব ল'লোঁ। সকাম শেষ হৈ যোৱাৰ পিছত মমীহঁতক মই মোৰ নিজৰ ঘৰলৈ লৈ যাম। মোক তোমাৰ মৰম ককাইটোৰ দৰে মৰম দিব পাৰিবানে মমী? মা, আপোনালোকক আমি লৈ যাম। মোৰো মা নাই, সৰুতেই ঢুকাল। আপুনি বাৰু আমাৰ দুয়োৰে মা হৈ আমাৰ লগত থাকিবনে? কোৱা মা, আমাক তোমাৰ মৰম দিবানে? কোৱা। আমাক তুমি তোমাৰ সন্তানৰ দৰে মৰম দিব নোৱাৰিবানে? মই জানো ভগৱান ইমান নিষ্ঠুৰ কেতিয়াও নহয়। মোৰ মৰমক মোৰ পৰা আঁতৰাই নিলেও মোক দুটিকৈ সন্তান দিছে। সেয়া ওপৰৰ পৰা মৰমেও তাকেই বিচাৰিছে। মোৰ মৰম উভতি আহিল, আকৌ উভতি আহিল। এয়াই ভাগ্য।